বেশে বিৰাজ কৰিব নেকি হামাস আৰু ইজৰাইলৰ মাজত 42 দিনীয়া যি যুদ্ধবিৰতি আছিল সেই যুদ্ধবিৰতি এতিয়া যিকোনো মুহূৰ্ততে ভংগ হোৱাৰ দিশে আগবাঢ়িছে আৰু এনেকুৱা এটা পৰিস্থিতিত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে দিছে হকিয়নি হামাসক দিছে মহা হকিয়নি ডোনাল্ড ট্ৰাম্পে যে যদিহে হামাসে পণবন্দীসকলক মুকলি কৰি নিদিয়ে তেতিয়া হলে ইজৰাইলে যুদ্ধবিৰতি ভংগ কৰা উচিত আৰু ট্ৰাম্পৰ এই হকিয়নি বা ট্ৰাম্পৰ এই আহ্বানে মধ্যপ্ৰাচ্যত পুনৰ সংঘাতৰ ইংগিত প্ৰদান কৰিছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ যোৱা 19 জানুৱাৰীৰ পৰা আৰম্ভ হৈছে হামাস আৰু ইজৰাইলৰ মাজৰ যুদ্ধবিৰতি যোৱা 15 মাহৰ ভিতৰত সৰ্বাধিক দীৰ্ঘ সময়ৰ বাবে এই যুদ্ধবিৰতি স্বাক্ষৰ হৈছিল আৰু 19 জানুৱাৰীৰ পৰা কেইবাটাও পৰ্যায়ত বন্দী বিনিময় পৰ্ব চলি আছে উভয় পক্ষৰ মাজত কিন্তু তেনে সময়তে অভিযোগ প্ৰতি অভিযোগক কেন্দ্ৰ কৰি সমগ্ৰ পৰিস্থিতিয়ে আৰু অধিক সংকটৰ দিশে গতি কৰা পৰিলক্ষিত হৈছে এবাৰ যদি ইজৰাইলে অভিযোগ আনিছে হামাসৰ বিৰুদ্ধে যুদ্ধবিৰতি উলংঘা কৰাৰ আকৌ হামাসে আনিছে ইজৰাইলৰ বিৰুদ্ধে একেই অভিযোগ যে ইজৰাইলে ধাৰাবাহিকভাৱে যুদ্ধবিৰতি উলংঘা কৰিছে আৰু এনেকুৱা অভিযোগ প্ৰতি অভিযোগৰ মাজত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ঘোষণা ডোনাল্ড ট্ৰাম্পৰ আহ্বান যদি আগন্তুক শনিবাৰৰ ভিতৰত হামাসে আটাইসকল পণবন্দীক মুকলি কৰি নিদিয়ে তেতিয়া হলে ইজৰাইলে যুদ্ধবিৰতি উলংঘা কৰা উচিত এই মন্তব্য ডোনাল্ড ট্ৰাম্পৰ যি সময়ত ডোনাল্ড ট্ৰাম্পে যুদ্ধ শেষ কৰাৰ পোষকতা কৰি আহিছে তেনে সময়তে ডোনাল্ড ট্ৰাম্পৰ এই আহ্বানে বিশেষ তাৎপৰ্য বহন কৰিছে কাৰণ গাজাক লৈ ডোনাল্ড ট্ৰাম্পৰ যি পৰিকল্পনা ইতিমধ্যে সেই কথা প্ৰকাশ পাইছে ডোনাল্ড ট্ৰাম্পৰ কিছু নিৰ্দেশনাক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে আমেৰিকাৰ মিত্ৰ জৰ্ডান বা ইজিপ্তৰ যি আহ্বান জনাইছিল ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে সেই আহ্বানৰ প্ৰতি এতিয়াও সমালোচনাত মুখৰ হৈ আছে জৰ্ডান বা ইজিপ্ত ডোনাল্ড ট্ৰাম্পৰ সমালোচনা কৰিছে কাৰণ ডোনাল্ড ট্ৰাম্পে গাজাত থকা পেলেষ্টাইনীসকলৰ সংস্থাপনৰ বাবে নিৰ্দেশ দিছিল বা আহ্বান জনাইছিল ইজিপ্ত আৰু জৰ্ডানক আৰু তাকে লৈ এনেকুৱা এটা পৰিৱেশৰ সূচনা হৈছে যে আমেৰিকাই গাজা দখলৰ যি পৰিকল্পনা গ্ৰহণ কৰিছিল তাৰ বাবে এতিয়া আকৌ ট্ৰাম্পৰ এই ঘোষণাই তাৎপৰ্য বহন কৰিছে ইফালে হামাসেও হকিয়াই দিছে হামাসৰ এগৰাকী মুখপাত্ৰ আবু আবাইদে শেহতীয়াকৈ ঘোষণা কৰিছে যে যদিহে ইজৰাইলে যুদ্ধবিৰতি উলংঘা বন্ধ নকৰে তেতিয়া হলে শনিবাৰে মুকলি কৰি দিবলগীয়া পণবন্দীসকলৰ মুকলি প্ৰক্ৰিয়া বিলম্ব হোৱাৰ হকিয়নি বা ইংগিত প্ৰদান কৰিছে হামাসৰ ফালৰ পৰা গতিকে এনে পৰ্যায় পাইছেগৈ আৰু এনে পৰ্যায় পাইছেগৈ যে তাৰ মাজতে ডোনাল্ড ট্ৰাম্পৰ ঘোষণা যে শনিবাৰৰ ভিতৰত হামাসে আটাইসকল পণবন্দীক মুকলি কৰি যদি নিদিয়ে তেতিয়া হলে কিন্তু ইয়াৰ পৰিণাম অত্যন্ত ভয়ানক হ'ব ভয়ানক পৰিস্থিতিৰ বাবে সাজু থাকিব লাগিব হামাস এনেকুৱা ধৰণৰ হকিয়নি দিয়া হৈছে একে সময়তেই ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটছেও কৈছে যে হামাসে ইতিমধ্যে ইজৰাইলৰ আক্ৰমণ প্ৰতিহত কৰাৰ বাবে হামাসৰ যোদ্ধাসকলক নিৰ্দেশ দিয়াৰ কথা সদৰি কৰিছে ইজৰাইল কাটছে কৈছে যে হামাসে ঘোষণা কৰিছে সিজফায়াৰ বা যুদ্ধবিৰতিৰ যি চুক্তি আছিল এই চুক্তি ইতিমধ্যে ভংগ কৰাৰ দিশত অগ্ৰসৰ হৈছে আৰু যাৰ বাবে নেকি ইজৰাইলৰ আক্ৰমণ প্ৰতিহত কৰিবৰ বাবে গাজাত ইজৰাইলৰ বিৰুদ্ধে তৎপৰ হ'বলৈ গাজাৰ যোদ্ধাসকলক হামাসে ইতিমধ্যে হামাসৰ যোদ্ধাসকলক নিৰ্দেশ দিয়াৰ কথাও ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে কিন্তু একে সময়তেই পণবন্দীৰ মুকলি কৰাৰ ক্ষেত্ৰত হামাসে নিজৰ স্থিতি প্ৰকাশ কৰিছে যে যদিহে যুদ্ধবিৰতি চুক্তি ইজৰাইলে ভংগ কৰে তেতিয়া হলে শনিবাৰৰ পণবন্দীসকলৰ মুকলি প্ৰক্ৰিয়া পলম ঘটোৱা হ'ব বিলম্ব হ'ব সেই কথা সদৰি কৰিছে হামাসে আৰু যদিহে বিগত সময়ছোৱাত ইজৰাইলে যি যুদ্ধবিৰতি সময় চলি থকাৰ সময়তো পেলেষ্টাইনীৰ ওপৰত আক্ৰমণ চলাই আছে এই আক্ৰমণ বন্ধ নকৰে বিগত 3 সপ্তাহত পেলেষ্টাইনৰ ওপৰত চলোৱা আক্ৰমণৰ যদি ক্ষতিপূৰণ ইজৰাইলে নিদিয়ে তেতিয়া হলে হামাসে পণবন্দীসকলক মুকলি কৰি নিদিয়াৰ এক হুংকাৰ এক ইংগিত প্ৰদান কৰা কেন্দ্ৰ কৰি সমগ্ৰ পৰিস্থিতিয়ে পুনৰ সংঘাতময় হৈ উঠা পৰিলক্ষিত হৈছে আৰু একে সময়তে
পণবন্দী হৈ থকা ইজৰাইলৰ পণবন্দী হৈ থকা হামাছৰ হাতত পণবন্দী হোৱা পৰিয়ালৰ লোকসকলে ইজৰাইল চৰকাৰক দাবী জনাইছে ইজৰাইলে যাতে যুদ্ধবিৰতিৰ পৰা পিছুৱাই নাহে যুদ্ধবিৰতিৰ যি চুক্তি আছিল এই চুক্তি যাতে আখৰে আখৰে পালন কৰে ইজৰাইল চৰকাৰে তাৰ প্ৰতি বিনম্ৰ আহ্বান জনোৱা পৰিলক্ষিত হৈছে পণবন্দীসকলৰ পৰিয়ালসমূহে কাৰণ এই যদি প্ৰক্ৰিয়া এতিয়াই সম্পন্ন নহয় তেতিয়া হলে আকৌ চৰম অনিশ্চয়তা আহি পৰিব পণবন্দীসকলৰ মুক্তি আকৌ বিলম্ব হ'ব আকৌ চৰম অনিশ্চয়তা নামি আহিব পণবন্দীসকল আকৌ বন্দী হৈ থাকিব লাগিব হামাছৰ হাতত কাৰণ যদি চোৱা হয় 19 জানুৱাৰীৰ পৰা কিবাটা পৰ্যায়ত পেলেষ্টাইনী কাৰাবন্দীৰ মুকলিৰ বিনিময়ত হামাছে মুকলি কৰি দিছে পৰ্যায়ক্ৰমে 3 জন 4 জন 7 জন এনে ধৰণৰ পণবন্দীক মুকলি কৰি দিয়া পৰিলক্ষিত হৈছে হামাছৰ হাতত থকা 33 গৰাকী পণবন্দীৰ 16 জনক মুকলি কৰি দিয়া হৈছে ইতিমধ্যে 19 জানুৱাৰীৰ পৰা চলি থকা এই বন্দী বিনিময় প্ৰক্ৰিয়াত 42 দিনীয়া এই যুদ্ধবিৰতি চুক্তি আছিল প্ৰথম পৰ্যায়ত পণবন্দীসকলৰ বিনিময় বা বন্দী বিনিময় প্ৰক্ৰিয়া দ্বিতীয় পৰ্যায়ত ইজৰাইলী সেনা প্ৰত্যাহাৰৰ বিষয়ে আলোচনাৰ প্ৰক্ৰিয়া আছিল আৰু তৃতীয় পৰ্যায়ত গাজাত আন্তঃগাঁথনিৰ ওপৰত আলোচনা হোৱাৰ কথা আছিল কিন্তু তাৎপৰ্যপূৰ্ণভাৱে বিগত সপ্তাহত কাটাৰত যি অনুষ্ঠিত হ'বলগীয়া আছিল দ্বিতীয় পৰ্যায়ৰ আলোচনা সেই দ্বিতীয় পৰ্যায়ৰ আলোচনালৈ কিন্তু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কোনো প্ৰতিনিধি প্ৰেৰণ নকৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে গতিকে এনেকুৱা এটা সন্ধিক্ষণত আকৌ দামামা বাজি উঠিছে যুদ্ধৰ ইজৰাইল আৰু হামাছৰ মাজৰ যুদ্ধৰ দামামা আকৌ এবাৰ এনেদৰে বাজি উঠাত সমগ্ৰ মধ্যপ্ৰাচ্যতে এতিয়া তীব্ৰ আতংক বিৰাজ কৰিছে আৰু শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে নিজৰ এই আহ্বান ইজৰাইলৰ প্ৰতি সেই আহ্বান জনাই কৈছে যে এয়া তেওঁৰ হে নিজাববীয়াকৈ তেওঁ সেই আহ্বান জনাইছে ইজৰাইলক ইজৰাইলে সেয়া মানে নে নামানে সেয়া সম্পূৰ্ণ ইজৰাইলৰ ওপৰত নিৰ্ভৰ কৰিব শনিবাৰলৈ অপেক্ষা কৰা হৈছে শনিবাৰত যদি বন্দী বিনিময় স্থবিৰ হৈ পৰে তেতিয়া হলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ যি আহ্বান ইজৰাইলৰ প্ৰতি যে যদিহে হামাছে মুকলি কৰি নিদিয়ে পণবন্দীসকলক তেতিয়া হলে যুদ্ধবিৰতি উলংঘা কৰা উচিত কিন্তু একে সময়তে ট্ৰাম্পে কৈছে এয়া তেওঁৰ নিজৰহে মতামত নিজৰহে মন্তব্য সেয়া তেওঁৰ একান্ত ব্যক্তিগত মন্তব্য এই ক্ষেত্ৰত ইজৰাইলে নিজাববীয়াকৈ বিবেচনা কৰিব পাৰিব নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব তেওঁৰ আহ্বান যে শুনিবই লাগিব তেনেকুৱা কথা নহয় সেইখিনি কথাও ট্ৰাম্পে স্পষ্ট কৰি দিছে কিন্তু এটা কথাই বাৰে বাৰে পোহৰলৈ আহিছে বা চৰ্চিত হৈছে যে গাজাক লৈ ট্ৰাম্পৰ যি পৰিকল্পনা গাজা দখল কৰাৰ যি পৰিকল্পনা কথা ইতিমধ্যে প্ৰকাশ পাইছে তাকে লৈ এনেকুৱা ধৰণৰ এটা স্থিতি প্ৰকাশ কৰিছে নেকি আকৌ এবাৰ ট্ৰাম্পে আনহাতে পেলেষ্টাইনী সকলে যেনেদৰে এতিয়া গাজাত প্ৰৱেশ কৰাৰ চেষ্টা চলাইছে যুদ্ধবিৰতি আৰম্ভ হোৱাৰ লগে লগে যেনেদৰে এটা অভূতপূৰ্ব পৰিৱেশৰ সূচনা হোৱা পৰিলক্ষিত হৈছিল 15 লক্ষাধিক গৃহহাৰা লোকে আপোন ঘৰখনৰ সন্ধানত নামি পৰিছিল ধ্বংসস্তূপৰ মাজত যুদ্ধৰ জুইত বিধ্বস্ত হোৱা ধ্বংসস্তূপৰ মাজত আপোন ঘৰখন বিচাৰি গৈছিল গতিকে তেনেকুৱা এটা পৰ্যায় য'ত নেকি পেলেষ্টাইনী সকলক বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে ইজৰাইলী সেনাই যুদ্ধবিৰতিৰ এই সময়ছোৱাত বিগত 3 সপ্তাহত বন্দী বিনিময় পৰ্ব চলি থকাৰ সময়তে ইজৰাইলৰ আক্ৰমণ ইজৰাইলৰ বোমা বিস্ফোৰণ আকাশ মাৰ্গেৰে কৰা আক্ৰমণত প্ৰায় 8 শতাধিক পেলেষ্টাইনী নিহত হোৱাৰো চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছিল য'ত ৱেষ্ট বেংকত পেলেষ্টাইনীৰ ওপৰত আক্ৰমণ কৰাৰ খবৰ আনহাতে উত্তৰ গাজা দক্ষিণ গাজাত গৃহহাৰা লোকসকলৰ ওপৰত ইজৰাইলে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে হামাছে গতিকে এনে সমূহ পৰিস্থিতিক কেন্দ্ৰ কৰি এতিয়া ক্ৰমাৎ পৰিস্থিতি জটিল হোৱা পৰিলক্ষিত হৈছে ইজৰাইলত আৰু গাজা ষ্ট্ৰিপত য'ত নেকি হামাছৰ মুখপাত্ৰ আবু উবাইদাই স্পষ্ট কৰি দিছে যে ইজৰাইলৰ ফালৰ পৰা যুদ্ধবিৰতি ভংগ কৰা হৈছে পেলেষ্টাইনৰ নাগৰিকসকলক যে তেওঁলোকে যেতিয়া উভতনি যাত্ৰা কৰিছে গাজা অভিমুখে উভতনি যাত্ৰাত বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু এনে ধৰণৰ অভিযোগক কেন্দ্ৰ কৰি হামাছে নিজৰ স্থিতি প্ৰকাশ কৰিছে যে শনিবাৰৰ বন্দী বিনিময় বিলম্ব হোৱাৰ এক প্ৰকাৰ হকিয়নি দিছে হামাছে আৰু একে সময়তে হামাছৰ যোদ্ধাসকলক ইজৰাইলৰ আক্ৰমণ প্ৰতিহত কৰিবৰ বাবে সাজু থাকিবলৈ নিৰ্দেশ দিয়াৰ বাতৰি ইতিমধ্যে প্ৰকাশ কৰিছে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়েও সেই কথা জনাইছে যে হামাছে যোদ্ধাসকলক ইজৰাইলৰ আক্ৰমণ প্ৰতিহত কৰাৰ বাবে মাৰবান্ধি সাজু হ'বলৈ নিৰ্দেশ দিয়াৰ কথাও সদৰি কৰিছে মুঠৰ ওপৰত 33 গৰাকী পণবন্দীৰ 16 গৰাকী পণবন্দীৰ ইতিমধ্যে
ইতিমধ্যে মুকলি হৈছে প্ৰথম পৰ্যায়ত 3 জন তাৰ পিছত 4 জন তাৰ পিছত 7 জন 5 জন এনেদৰে 16 গৰাকী পণবন্দী তাৰ মাজত 5 গৰাকী থাইলেণ্ডৰ নাগৰিককো ইতিমধ্যে হামাসে মুকলি কৰি দিছে কিন্তু বাকি থকা পণবন্দীসকল জীয়াই আছে নে নাই সেই বিষয়ে আশংকা প্ৰকাশ কৰিছে ডোনাল্ড ট্ৰাম্পে সেই আশংকা ব্যক্ত কৰিছে যে যদিও বা হামাসে মুকলি কৰি নিম বুলি কৈ আছে পণবন্দীসকলক তাৰে কিমানখিনি জীয়াই আছে সেয়াও এক সন্দেহৰ বিষয় বুলি ট্ৰাম্পে সন্দেহ প্ৰকাশ কৰিছে মুঠৰ ওপৰত ট্ৰাম্পৰ সেই ধমকে এতিয়া বিশেষভাৱে তাৎপৰ্য বহন কৰিছে মধ্যপ্ৰাচ্যত আকৌ যুদ্ধৰ জুই জ্বলি উঠিব নেকি ট্ৰাম্পৰ আহ্বানক কেন্দ্ৰ কৰি ট্ৰাম্পৰ ধমকক কেন্দ্ৰ কৰি নৰক সদৃশ পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি হকিয়াই দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যদিহে শনিবাৰৰ ভিতৰত বা শনিবাৰৰ দিনটোত হামাসে পণবন্দীসকলক মুকলি কৰি নিদিয়ে তেতিয়াহ'লে ইজৰাইলক যুদ্ধ বিৰতি উলংঘা কৰি পুনৰ আক্ৰমণ কৰাৰ যেন এক ইংগিত প্ৰদান কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যুদ্ধৰ প্ৰতিটো আপডেট আপোনাক জনাই যাম এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ